আমি কোনখন অসমত বসবাস কৰি আছো তাক লৈ আসলতে সন্দিহান হৈ পৰিছো কেনেকুৱা ধৰণৰ শাসন ব্যৱস্থাৰ মাজত আমি ব্ৰতি হৈ আছো তাক লৈ আসলতে আমি সন্দিহান হৈ পৰিছো তনু চাহি নামৰ এগৰাকী বহিৰাগতই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে আৰু তেখেতক আটক নকৰি তেখেতক আটক কৰিবৰ কাৰণে যিসকলে দাবী উত্থাপন কৰিছে হাজাৰ অসমীয়া দাবী উত্থাপন কৰিছে আৰু সেই আন্দোলনত যিসকলে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে তেওঁলোকক আটক কৰিবলৈ এই চৰকাৰখনে উঠি পৰি লাগিছে এই প্ৰশাসন ব্যৱস্থাটো উঠি পৰি লাগিছে শেহতীয়াকৈ কিংখলচলীয়াক আটক কৰা হৈছে আমি এটা কথা স্পষ্ট কৈ দিছো 3 ঘণ্টাৰ ভিতৰত কিংখলচলীয়াক ৰিলিজ কৰি দিয়ক আৰু সমান্তৰালকৈ তনু চাহি নামৰ যিগৰাকী বহিৰাগত মহিলাই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে সেই বহিৰাগত মহিলাগৰাকীক অতি শীঘ্ৰে তেওঁলোকক আটক কৰিব লাগে আৰু ইয়াৰ সমান্তৰালকৈ শংকৰজ্যোতি বৰুৱাকো কাৰাগাৰৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু অনুসূচিত জাতি ছাত্ৰ সন্থা মনে মনে বহি থাকে আগন্তুক 12 ঘণ্টাৰ ভিতৰত যদি সমগ্ৰ দৃশ্যপট সলনি নহয় তেতিয়াহ'লে কিন্তু উজনি অসম স্তব্ধ হৈ যাব এই কথাটো স্পষ্ট কৰি দিছো কিংখলচলীয়াৰ যিটো আপোনাৰ দুলীয়াজানৰ যিটো বন্ধ কাৰ্যসূচী আছিল তাত যোৱাত মানে অসম আৰক্ষীয়ে তেখেতক এছ কৰিছে এতিয়া আমাৰ কথা হ'ল কি তেখেতক অতি শীঘ্ৰে 3 ঘণ্টাৰ ভিতৰত আমি তেখেতক মুকলাই দিবলৈ আৰক্ষী বিষয়াক অনুৰোধ কৰিছোঁ আৰু দ্বিতীয় কথা হ'ল কি অকল তেখেতকে নহয় আমাৰ বহুত সৈনিক তাতে মানে এছ কৰি ৰাখিছে সকলোকে এৰি দিব লাগে যদি এৰি নিদিয়ে কিন্তু আমি শিৱসাগৰ বন্ধ কৰিবলৈ আমি বাধ্য হ'ম আমি কোনখন অসমত বসবাস কৰি আছো তাক লৈ আসলতে সন্দিহান হৈ পৰিছো কেনেকুৱা ধৰণৰ শাসন ব্যৱস্থাৰ মাজত আমি ব্ৰতি হৈ আছো তাক লৈ আসলতে আমি সন্দিহান হৈ পৰিছো তনু চাহি নামৰ এগৰাকী বহিৰাগতই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে আৰু তেখেতক আটক নকৰি তেখেতক আটক কৰিবৰ কাৰণে যিসকলে দাবী উত্থাপন কৰিছে হাজাৰ অসমীয়া দাবী উত্থাপন কৰিছে আৰু সেই আন্দোলনত যিসকলে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে তেওঁলোকক আটক কৰিবলৈ এই চৰকাৰখনে উঠি পৰি লাগিছে এই প্ৰশাসন ব্যৱস্থাটো উঠি পৰি লাগিছে শেহতীয়াকৈ কিংখলচলীয়াক আটক কৰা হৈছে আমি এটা কথা স্পষ্ট কৈ দিছো 3 ঘণ্টাৰ ভিতৰত কিংখলচলীয়াক ৰিলিজ কৰি দিয়ক আৰু সমান্তৰালকৈ তনু চাহি নামৰ যিগৰাকী বহিৰাগত মহিলাই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে সেই বহিৰাগত মহিলাগৰাকীক অতি শীঘ্ৰে তেওঁলোকক আটক কৰিব লাগে আৰু ইয়াৰ সমান্তৰালকৈ শংকৰজ্যোতি বৰুৱাকো কাৰাগাৰৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু অনুসূচিত জাতি ছাত্ৰ সন্থা মনে মনে বহি থাকে আগন্তুক 12 ঘণ্টাৰ ভিতৰত যদি সমগ্ৰ দৃশ্যপট সলনি নহয় তেতিয়াহ'লে কিন্তু উজনি অসম স্তব্ধ হৈ যাব এই কথাটো স্পষ্ট কৰি দিছো কিংখলচলীয়াৰ যিটো আপোনাৰ দুলীয়াজানৰ যিটো বন্ধ কাৰ্যসূচী আছিল তাত যোৱাত মানে অসম আৰক্ষীয়ে তেখেতক এছ কৰিছে এতিয়া আমাৰ কথা হ'ল কি তেখেতক অতি শীঘ্ৰে 3 ঘণ্টাৰ ভিতৰত আমি তেখেতক মুকলাই দিবলৈ আৰক্ষী বিষয়াক অনুৰোধ কৰিছোঁ আৰু দ্বিতীয় কথা হ'ল কি অকল তেখেতকে নহয় আমাৰ বহুত সৈনিক তাতে মানে এছ কৰি ৰাখিছে সকলোকে এৰি দিব লাগে যদি এৰি নিদিয়ে কিন্তু আমি শিৱসাগৰ বন্ধ কৰিবলৈ আমি বাধ্য হ'ম Go back!